আমাৰ জীৱনটো সদায় শ্ৰেষ্ঠ বা আনন্দৰ নহয়। কেতিয়াবা আমাৰ জীৱনটো অশান্তিকৰ অনুভৱ হয়, যেতিয়া আমি কোনোবাখিনিত ৰৈ যাওঁ, বিফল হওঁ আৰু বহু চেষ্টাৰ পিছতো যেতিয়া বিচৰা ধৰণে সকলোবোৰ হৈ নুঠে, তেতিয়া জীৱনটোক অনৰ্থক যেন অনুভৱ হয়। আমাৰ মাজৰ বহুতেই জীৱনত কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা অনুভৱ কৰিছোৱেই। তেতিয়া আমি নিজক বহুত দুৰ্ভগীয়া অনুভৱ কৰোঁ আৰু এনে লাগে যেন সেয়া কেৱল মোৰ লগতহে হৈছে, আনে হয়তো এনেকুৱা অনুভৱ নাই কৰা। আপোনালোকে বাৰু এনে সময়ত কি কৰে? এনে সময়ত নিজক কেনেকৈ তৈয়াৰ কৰিব লাগে সেই বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আমি যেতিয়া জীৱনটোক লৈ অশান্তি অনুভৱ কৰোঁ আৰু ক'ৰবাত পিছ পৰি ৰোৱা যেন অনুভৱ হয়, এনে হোৱাটো প্ৰকৃততে সাধাৰণ কথা। প্ৰত্যেকেই এনে অনুভৱ কৰাটো স্বাভাৱিক। সেয়েহে এই অনুভৱবোৰৰ পৰা পলোৱাতকৈ সেইসমূহ স্বীকাৰ কৰা উচিত। কিন্তু ই আমাৰ মানসিক শক্তি ধ্বংস কৰে, যাৰ বাবে আমাৰ জীৱনটো অনৰ্থক অনুভৱ হয়। এই ক্ষেত্ৰত একমাত্ৰ উপায় হ'ল অতীত আৰু ভৱিষ্যতৰ চিন্তাসমূহ দূৰ কৰা। এনে কৰিবলৈ আমি নিজক বৰ্তমান সময়ক উপলব্ধি কৰাবলৈ শিকাব লাগিব। কিছু সময় নিজৰ উশাহটো অনুভৱ কৰা, চাৰিওকাষৰ বস্তুবোৰ অনুভৱ কৰা, দৈনন্দিন স্পৰ্শ কৰি থকা প্ৰতিটো বস্তুৰ পৰশ অনুভৱ কৰা, এনেকুৱা ধৰণৰ কামবোৰ। যেতিয়া আমি আমাৰ চিন্তাবোৰ বা দুখবোৰ নিজৰ মাজতে ৰাখোঁ, তেতিয়া সেই চিন্তাবোৰে নতুন কিছুমান চিন্তাৰ সৃষ্টি কৰে আৰু আমি সেইবোৰ মনৰ মাজতে ভাবি ভাবি নিজক আৰু বেছি কষ্ট দিওঁ। তেতিয়া আমাৰ কেৱল এনে অনুভৱ হয় যে আমাৰ জীৱনৰ কোনো গুৰুত্বই নাই। কিন্তু যদি সেই চিন্তাবোৰ আমি কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ, তেন্তে নিজেই কিছুমান উপায় নিজৰ মাজতেই বিচাৰিব পাৰোঁ আৰু কেতিয়াবা আনজনৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰাৰ পাছত দুয়োজনেই সেই পৰিস্থিতিৰ সমাধান উলিয়াব পাৰোঁ। আমি নিজৰ মনৰ কথাবোৰ যদি ডায়েৰীত লিখোঁ, মনটো কিছু পাতল অনুভৱ কৰোঁ আৰু লাহে লাহে আমাৰ চিন্তাবোৰ কমি যায়। এনেকৈ কৰিলে চিন্তাবোৰ নিজে সজাই পৰাই সমস্যাৰ সমাধান উলিওৱা সহজ হৈ পৰে। যেতিয়া আমাৰ জীৱনটো জটিল যেন লাগে আৰু একো উপায় বিচাৰি নাপাওঁ, তেতিয়া চিন্তাবোৰ মূৰত লৈ থকাতকৈ নিজক এনে এক পৰিৱেশলৈ লৈ যাব লাগে য'ত নিজৰ মনটো শান্ত কৰিব পাৰি। সেউজীয়া পৰিৱেশত কিছু সময় খোজ কঢ়া, লগৰ বন্ধুৰ সৈতে কিছু সময় কটোৱা, ঘৰৰ যিকোনো কাম কৰা, গছ বা ফুল ৰোৱা, সেইসমূহ চোৱা চিতা কৰা আৰু নিজৰ স্বাস্থ্যৰ বাবে কিছু ব্যায়াম বা যোগ কৰা ইত্যাদি কামবোৰ কৰিব পাৰি। ই কিছু পৰিমাণে হ'লেও পূৰ্বতকৈ আমাৰ চিন্তাবোৰ নাইকিয়া কৰিব, কিয়নো তেতিয়া আমি আমাৰ মগজু আৰু শৰীৰত এক নতুনত্ব লাভ কৰিম আৰু মই এইটো ব্যক্তিগতভাৱে অনুভৱো কৰিছোঁ। এনে কৰাৰ বাবেই নিজৰ চিন্তাৰ মাজত অন্য এক দৃষ্টিভংগী আনিবলৈ সক্ষম হওঁ আৰু নিজৰ জীৱনৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱো অনুভৱ কৰিছোঁ। ৰাতিপুৱাৰ আগত সদায় এটা ৰাতি থাকিবই, অৰ্থাৎ আজি ৰাতি হৈছে বাবেইতো কাইলৈ ৰাতিপুৱা হ'ব। যেতিয়া সকলোবোৰ শেষ হৈ যোৱা যেন অনুভৱ হয়, তাৰ অন্তৰালত থাকে এক নতুনত্ব। আমি যেতিয়াই জীৱনত এনে এক পৰিস্থিতিৰ সন্মুখীন হওঁ, তেতিয়াই আচলতে সেই পৰিস্থিতিয়ে আমাক তাৰ পৰা ওলাই যাবলৈ এক প্ৰচেষ্টা লোৱাৰ ইংগিত দিয়ে। অৰ্থাৎ আমি নিজক কেনেকৈ এই পৰিস্থিতিৰ লগত মিলাম তাক বুজাবলৈ এক সুযোগ দিয়ে আৰু এয়াই সেই সময় য'ত আমি নিজক এখোজ আৰু ওপৰলৈ নিবলৈ সক্ষম হ'ব পাৰোঁ। এনেদৰে সময়ে সময়ে জীৱনে আমাক বেলেঞ্চ ল'বলৈ শিকায়। যিদৰে চাইকেল চলাবলৈ লওঁতে আমি বেলেঞ্চ কৰিবলৈ বহু সময় লৈছিলোঁ, ঠিক সেইদৰেই জীৱনটো বেলেঞ্চ কৰিবলৈও এনেদৰেই শিকিব লাগিব, কিয়নো উঠা নমাৰ মাজেৰেহে সম্পূৰ্ণ বেলেঞ্চ গঢ়ি উঠাটো সম্ভৱ। এনেদৰে অনৰ্থক যেন লগা জীৱনটোক আমি সহজে কেৱল এক অস্থায়ী সময় বুলি মানি ল'ব পাৰিম।